আজি 25 ডিসেম্বৰ 2024 আজি আমি ইয়াত উত্তৰ বৰবিল 3 নম্বৰ ব্লকত প্ৰাক্তন বংগসেনাৰ অধ্যক্ষ ডাক্তাৰ কালিদাস বৈদ্যৰ স্মৃতি অনুষ্ঠান আমি ইয়াত পাতিছোঁ। এই অনুষ্ঠানত আমাৰ সাংগঠনিক কেন্দ্ৰীয় কমিটিৰ প্ৰেসিডেন্ট লগতে আছে গুণধৰ দাস, মই কেন্দ্ৰীয় কমিটিৰ জেনেৰেল সেক্ৰেটাৰী। এই অনুষ্ঠানটো অকল আমাৰ অসমত নহয়, আজি উত্তৰ বৰবিলত নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তত আমাৰ বংগসেনাৰ কৰ্মকৰ্তাসকলে কৰি আছে। কলকাতাত আমাৰ বংগসেনাৰ প্ৰধান মুখপাত্ৰ বিমল মাঝি, সেনানায়ক ৰঞ্জিত দাস, সাংগঠনিক সাধাৰণ সম্পাদক অমিনেশ সিকদাৰো আছে, উত্তৰবংগত আছে শংকৰ দাস, ছত্তীশগড়ত আছে খগেন মণ্ডল, উৰিষ্যাত আছে আপোনাৰ লামডিঙত আছে, এইফালে দক্ষিণ বংগতো, আজি সকলো জায়গাত মুঠতে ভাৰতৰ সকলো ৰাজ্যতে আমাৰ আজি এই স্মৃতি দিৱসটো পালন কৰি আছে সবে একই সময়ত একই দিনতে। আমাৰ মূল উদ্দেশ্যটো হ'ল বাংলাদেশৰ 6খন জিলালৈ স্বাধীন বংগভূমি। এই স্বাধীন বংগভূমিটো 1 কোটি শৰণাৰ্থী আৰু 1.5 কোটি নিপীড়ন হিন্দুসকলৰ কাৰণে বাংলাদেশত যি আজি নহয়, বিগত দিনৰ পৰা আজিলৈকে চাওক কিমান হৈ আছে। এইটো মই ক'বলগীয়া আৰু কি, এইটোতো দেশবাসী দেখি আছে, বিশ্ববাসী জানেই। ইহঁতৰ পৰিত্ৰাণৰ কাৰণে, ইহঁতৰ মৌলিক অধিকাৰৰ কাৰণে এই স্বাধীন বংগভূমি বাংলাদেশৰ 6খন জিলালৈ। সেই 6খন জিলা হ'ল যশোৰ, খুলনা, ফৰিদপুৰ, বৰিশাল, কুষ্টিয়া, পটুৱাখালী। এই 6খন লৈহে আমাৰ স্বাধীন বংগভূমি দাবী। ইয়াত আমি ভাৰতৰ, অসমৰ, কাৰ্বি আংলঙৰ একো দাবী কৰা নাই। ইয়াৰ কোনো আমাৰ দাবীয়ে নাই, একমাত্ৰ বাংলাদেশৰ 6খন জিলাহে দাবী। 6খন জিলা দাবী একমাত্ৰ বাংলাদেশৰ সংখ্যা অনুপাতে। আমাৰ এই সংগঠনটো চাওক, আমাৰ এই সংগঠনটো হ'ল নিৰস্ত্ৰ, আমাৰ কোনো অস্ত্ৰ নাই। আমাৰ একমাত্ৰ ইউনাইটেড ষ্টেটৰ যোনটো আইন, ওই আইনেই আমাৰ অস্ত্ৰ। এই আইনেদি ইজৰাইলে স্বাধীন পাইছে, এই আইনেদি ভাৰত স্বাধীন হৈছে, সেইটোৱেই আমাৰ অস্ত্ৰ। সেই অস্ত্ৰৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ আন্দোলন, এই স্বাধীন বংগভূমিৰ আন্দোলন আমি চলাই আছোঁ। আগলৈকে চলি যাব। এইটো যিমান দিন আমাৰ স্বাধীন নাপাওঁ, আমি এই বংগভূমিৰ স্বাধীন নহয় আমাৰ, সিমান দিনলৈকে আমাৰ চলি থাকিব। চাওক, কাৰ্বি আংলঙত প্ৰায় আমাৰ 2000 মান আছে। কাৰ্বি আংলং আমাৰ উত্তৰ বৰবিলত প্ৰায় 300 মান আছে। বকুলীয়াত আছে, আপোনাৰ ৰজাগাঁও কিবা কি কয় ডিফুত আছে, আৰু ইফালে বোকাজানত আছে, আৰু পশ্চিম কাৰ্বি আংলঙত খেৰণিত আছে, আপোনাৰ কিবা জেংখাত আছে, হামৰেঙৰ বৈঠালাংছো আছে। অসমব্যাপী হ'লে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত যেনিবা ৰেংবেং, হোজাই ডিষ্ট্ৰিক্ট ৰজাগাঁও, এফালে আপোনাৰ মায়াং, ইফালেতো চবতে আছে। আমাৰ কাৰ্বি আংলঙৰ অসমৰ যিমান এলেকা আছে চব এলেকাত আছে, বিভিন্ন প্ৰান্তত আছে। আমি একো নিবিচাৰোঁ। বংগভূমি যি ভূমি, সেই ভূমি ঘূৰাই পাব লাগে। আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আমাৰ এই স্বাধীন বংগভূমিৰ যাতে সহযোগ। 25 ডিসেম্বৰ আমাৰ বংগসেনাৰ সেনাধ্যক্ষ ডাক্তাৰ কালিদাস বৈদ্য তেখেতৰ মৃত্যু দিৱস আমি আজি পালন কৰিছোঁ। আমাৰ বিভিন্ন ঠাই এই বংগসেনা সংগঠনে তেখেতৰ আজি এই মৃত্যু দিৱস
জাগায় জাগায় পালন কৰি আছে। সেই উদ্দেশ্য আমিও এই উত্তৰ বৰবিল 3 নম্বৰ ব্লকৰ কালী মন্দিৰ প্ৰাংগণত আমি এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। মেইন কথা হ'ল কি, আমি এই বংগহনা সংগঠনটোৰ উদ্দেশ্য বেকা হ'ল 1947 সাল ভাৰত ভাগ হোৱাৰ পাছত পাকিস্তান ভাগ হৈ গ'ল। পাকিস্তান ভাগ হৈ যোৱাৰ পাছতে আমাৰ হিন্দু মানুহ আমি পৰাধীন হৈ গ'লোঁ। সেই পৰাধীন মৰ্মে আজি 1971 সালত আকৌ দুনাইবাৰ ভাৰতৰ পৰা মুক্তি বাহিনী গৈ পেলাই এই বাংলাদেশখন স্বাধীন কৰি দিয়ে। সেই বাংলাদেশ স্বাধীনৰ সময় মুছলমান মানুহ আছিলে 5 কোটি আর আমার হিন্দু মানুষ আছিলে 2.5 কোটি। এই 7.5 কোটি বাংলাদেশ স্বাধীন হয়। বাংলাদেশ স্বাধীন হওয়ার পাছত আমার হিন্দু মাইনরিটি মানুষ দপে দপে অত্যাচার চলাই আছে। আজি 2024 লকে ইমান আমার হিন্দু মানুষ নিধন করেছে। বহুত মানুষ প্রাণর ভয়ত পলাই ভারতত আহি পেলাই আশ্রয় লৈছে। আশ্রয় লৈ পেলাই বিভিন্ন প্রান্তে আছে। গতিকে আমার ইমানে দাবি যে যদি বাংলাদেশ স্বাধীনের সময় যদি মুসলমান 5 কোটি আছিলে, হিন্দু 2.5 কোটি আছিলে, তেতিয়া ডিস্ট্রিক্ট আছিলে আপনার 18খন। সেই 18খন ডিস্ট্রিক্ট 3 ভাগ হৈ পেলাই 6খন ডিস্ট্রিক্ট আমার হিন্দু মাইনরিটির বঙ্গভূমি হিসাবত আমি দখল কৰিব আজি আমি আন্দোলন কৰি আছোঁ। গতিকে সেইটো আমার লাগিব। ইয়াৰ কাৰণে আমাৰ বংগসেনাৰ সংগঠন। গতিকে আমি ভাৰত চৰকাৰৰ ওচৰত, আসাম চৰকাৰৰ ওচৰত আমি অনুনয় বিনয় কৰিছোঁ। আমি তেখেতৰ আছে প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ এই বিচাৰটো যাতে ভাৰত চৰকাৰ বা অসম চৰকাৰ যদি আমাৰ এইটো হাতত লৈ নিজৰ সন্তানৰ কিবা হৈছে বুলি ভাবি যদি তেখেতে হাতত লৈ আমাৰ এই কামটো আমাৰ সমাধানলৈ লৈ